নমস্কাৰ, মই শাকিল আহমেদ আপোনাক সকলোকে পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ইতিমধ্যে সমাপ্ত হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ যি লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সেই 26 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব আৰু প্ৰথম পৰ্যায়ৰ 5টা লোকসভা সমষ্টিত অসমত অনুষ্ঠিত হৈছিলে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু এতিয়া দ্বিতীয় পৰ্যায়ৰ যি ভোটগ্ৰহণ সেই ভোটগ্ৰহণতো কিন্তু সৰ্বমুঠ 5টা সমষ্টিতে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। দৰমুদালগুৰি, নগাঁও, কৰিমগঞ্জ, শিলচৰ আৰু ডিফু লোকসভা সমষ্টিত 26 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। কিন্তু তাৰ পূৰ্বে এতিয়া আপোনালোকৰ বাবে লৈ আহিছোঁ কিছু ইণ্টাৰেষ্টিং এটা টপিকৰ ওপৰত আপোনালোকৰ বাবে কিছু তথ্য লৈ আহিছোঁ। আপোনালোকে নিশ্চয় থাম্বনেইল আৰু টাইটেল দেখি পেলাই ইতিমধ্যে গম পাইছে। আজি যদিও বা ভিডিঅ'টো কিছু অকণমান দীঘলীয়া হ'ব পাৰে, কিন্তু ৰিকুৱেষ্ট কৰিম যে শেষলৈকে চাব, কিছু নতুন কথা শুনিবলৈ পাব বা কিছু নতুন তথ্য জানিব পাৰিব। ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে প্ৰতিটো লোকসভা সমষ্টিৰ যি প্ৰাৰ্থীসকল আছে, প্ৰত্যেকটো প্ৰাৰ্থী আপোনালোকৰ ওচৰলৈ আহিছে বা তেওঁলোকে আপোনালোকৰ ওচৰত আহি পেলাই খুব ধুনীয়াকৈ হাঁহি মাতি কথা পাতিছে। হাঁহি মাতি কথা কৈ আপোনালোকৰ পৰা বিভিন্ন ধৰণৰ কথা কৈছে, তেওঁলোকৰ দিবলগীয়া প্ৰতিশ্ৰুতিখিনি দিছে, আনকি আপোনালোকৰ লগত খুব ধুনীয়াকৈ ব্যৱহাৰ কৰিছে। কিন্তু এনেকুৱা এটা বিষয় আজি আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ ওলাইছোঁ যে আপোনাৰ সমষ্টিলৈ অহা বা আপোনাৰ ওচৰত ভোট বিচাৰি অহা সেইসকল যি প্ৰাৰ্থী, লোকসভা নিৰ্বাচনৰ যিসকল প্ৰাৰ্থী, তেওঁলোক আচলতে কিমান ধনী, তেওঁলোকৰ কিমান সম্পত্তি আছে, তেওঁলোক আচলতে একোজন কিমান সম্পত্তিশালী ব্যক্তি, তাৰে কিছু তথ্য আপোনালোকক জনাব বিচাৰিছোঁ। আজি আমি আলোচনা কৰিম নগাঁও লোকসভা সমষ্টিৰ মূল প্ৰতিদ্বন্দ্বিতা হ'ব লগা যি 3গৰাকী প্ৰাৰ্থী, সেয়া হৈছে AIUDFৰ আমিনুল ইছলাম, কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ আৰু বিজেপিৰ সুৰেশ বৰাক আচলতে কিমান ধনী বা তেওঁলোকৰ কিমান সম্পত্তি আছে সেই সন্দৰ্ভত আপোনালোকৰ সৈতে কিছু কথা আলোচনা কৰি আজিৰ এই ভিডিঅ'টোত। আৰু প্ৰথমতে আমি আলোচনা কৰিবলৈ লৈছোঁ AIUDF দলৰ নগাঁও লোকসভাৰ প্ৰাৰ্থী, বৰ্তমানৰ তেওঁ বিধায়ক, ভিন বিধানসভা সমষ্টিৰ বিধায়ক আমিনুল ইছলাম আচলতে কিমান ধনী, তেওঁৰ কিমান সম্পত্তি আছে সেই সন্দৰ্ভত প্ৰথমতে আপোনালোকক কিছু তথ্য জনাই ল'ব বিচাৰিছোঁ। এয়া হৈছে নগাঁও লোকসভা সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী আমিনুল ইছলামে নিৰ্বাচন আয়োগক দাখিল কৰা নিজৰ মনোনয়ন পত্ৰৰ যি শপতনামা অৰ্থাৎ এফিডেভিট। ইয়াতে তেওঁ নিজৰ সকলো সবিশেষ তেওঁ এইখন যি এফিডেভিট আছে ইয়াতে তেওঁ উল্লেখ কৰিছে আৰু তেওঁৰ সম্পত্তি বা তেওঁৰ যদি কিবা ক্ৰিমিনেল ৰেকৰ্ডছ আছে বা তেওঁৰ শিক্ষাগত অৰ্হতা আৰু এই গোটেইখিনি যি প্ৰকৃত তথ্য, এই তথ্যখিনি নিৰ্বাচন আয়োগক শপতনামা যোগে প্ৰতিজন প্ৰাৰ্থীয়ে নিৰ্বাচন আয়োগক অৱগত কৰোৱাব লাগে। আৰু তেওঁৰ উপাৰ্জনৰ উৎস কি বা তেওঁৰ ক'ত কি সম্পত্তি আছে, ক'ৰ পৰা শিক্ষা গ্ৰহণ কৰিছে, সকলো বিষয়ে আমি আপোনালোকৰ সৈতে আজি আলোচনা কৰিম। আজি নগাঁও লোকসভা সমষ্টিৰ প্ৰথমগৰাকী প্ৰাৰ্থী আমি AIUDFৰ প্ৰাৰ্থী আমিনুল ইছলামৰ কিছু তথ্য আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ যত্ন কৰিম। আমিনুল ইছলামৰ সবিশেষ, ইয়াতে তেওঁৰ নিজৰ ঠিকনাসমূহ লিখিছে, তেওঁৰ ঘৰ ক'ত, তেওঁ অল ডিটেইলছ, ইয়াতে তেওঁ কোন সমষ্টিৰ ভোটাৰ হয়, তেওঁৰ সকলো কথা ইয়াতে লিখিছে। তাৰ লগে লগে আৰু কিছুমান তথ্য আমি পোনে পোনে তেওঁৰ যি সম্পত্তিৰ বিষয়ে যদি আমি আলোচনা কৰিবলৈ যাওঁ, যে আমি আচলতে আজি আলোচনা কৰিব বিচাৰিছোঁ যে নগাঁও লোকসভা সমষ্টিৰ বিশেষকৈ যি 3গৰাকী বৰ্তমান 3জনৰ মাজতে মূল যুঁজখন হৈ আছে, AIUDFৰ আমিনুল ইছলাম, কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ আৰু সুৰেশ বৰা, তেওঁলোকৰ সম্পত্তিৰ আমি তুলনামূলকভাৱে কিছু পৰ্যবেক্ষণ বা কিছু ষ্টাডি আমি কৰিব বিচাৰিছোঁ। ইয়াতে সম্পত্তি আচলতে দুটা ধৰণে ভাগ কৰা হয়। এটা হৈছে মুভেবল এছেট অৰ্থাৎ যি অস্থাৱৰ সম্পত্তি, আৰু এটা হৈছে ইমুভেবল এছেট অৰ্থাৎ স্থাৱৰ সম্পত্তি। ইয়াতে যদি ডিটেইলছ অফ মুভেবল এছেটছ, এইটো আমিনুল ইছলামৰ হয়, তেওঁৰ যি দেখুৱাইছে ইয়াতে নিৰ্বাচন আয়োগক জনোৱা তথ্য অনুসৰি আমিনুল ইছলামৰ নিজৰ হাতত আছে 40,000 টকা, তেওঁৰ পত্নীৰ নামত আছে 35,000 টকা, তেওঁৰ এটা সন্তানৰ নামত 5,000 আৰু এজনৰ 2,000 টকা তেওঁলোকৰ নগদ ধন থকা বুলি তেওঁলোকে উল্লেখ কৰিছে। তেওঁলোকৰ বেংকৰ একাউণ্টছৰ ডিটেইলছ দিছে। তাৰ লগে লগে ইয়াতে নেক্সট তেওঁলোকে মটৰ ভেহিকলৰ বিষয়ে তেওঁলোকে উল্লেখ কৰিছে। আমিনুল ইছলামৰ এখন মহিন্দ্ৰা স্কৰপিঅ' বাহন আছে, যাৰ বজাৰ মূল্য 8,50,000 আৰু তেওঁৰ ডিপেণ্ডেণ্ট অৰ্থাৎ সন্তানৰ এটা বাইক আছে Yamaha FZS, যাৰ মূল্য 1,13,000। ইয়াৰ উপৰিও যি জুৱেলাৰী বা যি অলংকাৰৰ সবিশেষ দিব লাগে সেয়া তেওঁলোকে দিছে। 30 গ্ৰাম সোণৰ কথা তেওঁলোকে উল্লেখ কৰিছে, যাৰ মূল্য 2,11,942 টকা বুলি কৈছে। আৰু যদি আমি তেওঁৰ যি মুভেবল এছেট অৰ্থাৎ অস্থাৱৰ সম্পত্তিৰ যদি সবিশেষ চাবলৈ যাওঁ, গ্ৰছ টোটেল ভেলু
ইয়াতে আমিৰুল ইছলামৰ নামত নিজৰ নামত আছে 12,51,358 টকা, তেওঁৰ পত্নীৰ নামত আছে 2,48,042 টকা আৰু তেওঁৰ সন্তান দুজনৰ নামৰ সম্পত্তিৰ কথা ইয়াতে উল্লেখ কৰা হৈছে। এজনৰ নামত আছে 1,26,427 টকা আৰু এজনৰ নামত আছে 10,858 টকা। এয়া হৈছে তেওঁৰ মুভেবল অৰ্থাৎ অস্থাৱৰ সম্পত্তি। তাৰপিছত তেওঁৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ যদি আমি চাবলৈ যাওঁ, তেওঁৰ যি স্থাৱৰ সম্পত্তি তাতে তেওঁ এগ্ৰিকালচাৰ লেণ্ড, তেওঁৰ খেতি মাটি কোনো ধৰণৰ মাটি নাই, নিজৰ নামতো নাই, সন্তানৰ নামত বা পত্নীৰ নামত কাৰো নামত নাই, তেওঁৰ এই ধৰণৰ কোনো সম্পত্তি তেওঁ নাই বুলি ইয়াতে উল্লেখ কৰিছে। তাৰপিছত নন এগ্ৰিকালচাৰ লেণ্ড অৰ্থাৎ কৃষি কৰ্ম কৰিব নোৱাৰা আন মাটিৰ কথা ইয়াতে উল্লেখ কৰিছে, সেইবোৰ নীল বুলি ইয়াতে উল্লেখ কৰা হৈছে। তাৰপিছত কমাৰ্চিয়েল বিল্ডিং ইনক্লুডিং এপাৰ্টমেণ্ট 3 নম্বৰত যিটো আছে, ইয়াতেও তেওঁৰ কোনো সম্পত্তি নাই বুলি উল্লেখ কৰিছে। তাৰপিছত ৰেচিডেঞ্চিয়েল বিল্ডিং ইনক্লুডিং এপাৰ্টমেণ্ট লোকেশ্যনছ ছাৰ্ভে নম্বৰছ, তেওঁৰ ৰেচিডেঞ্চিয়েল অৰ্থাৎ আৱাস গৃহ, তেওঁৰ আছাম টাইপ হাউচ এটা থকা বুলি তেওঁ ইয়াতে উল্লেখ কৰিছে। এনেকৈ যদি আমি সবিশেষ যাওঁ আৰু সৰ্বমুঠ যি সম্পত্তিৰ পৰিমাণ তাক যদি আমি চাবলৈ যাওঁ, ইয়াতে তেওঁৰ স্থাৱৰ যি সম্পত্তি, আমিনুল ইছলামৰ স্থাৱৰ সম্পত্তি ইয়াতে দেখুওৱা হৈছে 25 লাখ টকা ইয়াতে দেখুওৱা হৈছে। এয়া আছিলে তেওঁৰ সম্পত্তিৰ পৰিমাণ আৰু ইয়াতে বিভিন্ন ধৰণৰ কোনোবা যদি বেংক লোন আছে কিবা আছে গোটেইখিনি তথ্য ইয়াতে দেখুওৱা হৈছে। তাৰপিছত তেওঁৰ এড্ৰেছ, বৰ্তমানৰ তেওঁৰ দ্য এড্ৰেছ অফ দ্য গভৰ্ণমেণ্ট একমোডেশ্যন, তেওঁ যিহেতু MLA হয় গতিকে তেওঁৰ MLA হোষ্টেল 111 তেওঁ থাকে বুলি এনেকৈ গোটেইখিনি তথ্য ইয়াতে দেখাইছে। আৰু এয়া আমি যি তথ্য দেখুৱাইছোঁ এয়া প্ৰাৰ্থীজনে নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামাৰ পৰা দেখুৱাইছোঁ। ইয়াতে প্ৰফেশ্যনেল ডিটেইলছ যদি আমি চাবলৈ যাওঁ, আমিনুল ইছলামৰ তেওঁ প্ৰফেশ্যনটো দেখাইছে, তেওঁ MLA হয়, তেওঁৰ পত্নী কোনো কামৰ লগত জড়িত নহয়, হাউচ ৱাইফ হয় আৰু তেওঁৰ ইনকাম চ'ৰ্চ, তেওঁৰ নিজৰ ইনকাম চ'ৰ্চটো চেলাৰী দৰমহা বুলি ইয়াতে উল্লেখ কৰিছে। ইয়াৰ পিছত যদি আমি আৰু কিছু তথ্য চাবলৈ যাওঁ, তেওঁৰ শিক্ষাগত অৰ্হতা, আমিনুল ইছলামৰ শিক্ষাগত অৰ্হতা যদি আমি চাবলৈ যাওঁ, AIUDFৰ নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী আমিনুল ইছলামৰ শিক্ষাগত অৰ্হতা যদি আমি চাবলৈ যাওঁ, তেওঁ HSLC অৰ্থাৎ ক্লাছ 10 মেট্ৰিক পাছ কৰিছিলে, তেওঁ ছেবা বৰ্ডৰ আণ্ডাৰত আৰু বগৰীগুৰি হাই মাদ্ৰাছা তেওঁ 1988ত পাছ কৰিছিলে। HSSLC অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী তেওঁ পাছ কৰিছিলে ADP কলেজৰ পৰা, 1990ত BA পাছ কৰিছিলে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত তেওঁ ADP কলেজ নগাঁৱৰ পৰা 1996ত। তাৰপিছত তেওঁ MA পাছ কৰিছিলে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা 1999ত আৰু তেওঁ পৰৱৰ্তী সময়ত BEd কৰিছিলে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা, গুৱাহাটী ইউনিভাৰ্চিটিৰ অন্তৰ্গত কলেজ অফ এডুকেশ্যন নগাঁৱৰ পৰা তেওঁ 2000 চনত BEdও কমপ্লিট কৰিছে। এয়া আছিলে তেওঁৰ শিক্ষাগত অৰ্হতা। তাৰপিছত তেওঁৰ আৰু কিছু সবিশেষ তথ্য ইয়াতে দিছে যিখিনি আমি ইমান প্ৰয়োজন থকা বুলি আমি ভবা নাই। আৰু ইয়াতে সেই পূৰ্বৰে যিখিনি দেখাইছে যে তেওঁৰ মুভেবল অৰ্থাৎ অস্থাৱৰ সম্পত্তি আমিনুল ইছলামৰ নামত আছে 12,51,358 টকা, তেওঁৰ পত্নীৰ নামত আছে 2,48,042 টকা, তেওঁৰ ডিপেণ্ডেণ্ট 1 অৰ্থাৎ তেওঁৰ সন্তানৰ নামত আছে, এজন সন্তানৰ নামত আছে 1,26,427 টকা আৰু ডিপেণ্ডেণ্ট নম্বৰ 2 অৰ্থাৎ দ্বিতীয়গৰাকী সন্তানৰ নামত আছে 10,858 টকা। এনেকুৱাকৈ তেওঁ সম্পত্তিৰ ডিটেইলছসমূহ দেখাইছে। শিক্ষাগত অৰ্হতা, সম্পত্তিৰ ডিটেইলছ, এই সকলো তথ্য ইয়াতে দেখাইছে। আৰু এই যি তথ্য আমি আপোনালোকক জনালোঁ, এই সম্পূৰ্ণ তথ্য কিন্তু নিৰ্বাচন আয়োগক প্ৰাৰ্থীগৰাকী অৰ্থাৎ AIUDFৰ নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী আমিনুল ইছলামে নিজৰ শপতনামাত নিৰ্বাচন আয়োগক এই তথ্য সদৰি কৰিছে। নগাঁও লোকসভা সমষ্টিৰ আন এগৰাকী গুৰুত্বপূৰ্ণ প্ৰাৰ্থী হৈছে কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈ পূৰ্বতে কেবিনেট মন্ত্ৰী আছিলে আৰু বৰ্তমান তেওঁ নগাঁও লোকসভা সমষ্টিৰ সাংসদ হৈ আছে। গতিকে প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ যি মনোনীত প্ৰাৰ্থী, প্ৰদ্যুৎ বৰদলৈৰ কিমান সম্পত্তি আছে, তেওঁ কিমান ধনী, তাৰ তথ্য এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছোঁ। এয়া হৈছে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী নগাঁও লোকসভা সমষ্টিৰ প্ৰদ্যুৎ বৰদলৈ। বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু পূৰ্বৰ কেবিনেট মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে নিৰ্বাচন আয়োগক নিজৰ শপতনামাত যি দাখিল কৰিছে, নিজৰ তথ্যসমূহ সদৰি কৰিছে, তাৰ কিছু সবিশেষ তথ্য এই মুহূৰ্তত আপোনালোকৰ বাবে আমি লৈ আহিবলৈ যত্ন কৰিম আৰু আমি কিছু ষ্টাডি কৰিব বিচাৰিম। ইয়াতে তেওঁ যিটো দেখুৱাইছে যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ তেওঁ প্ৰাৰ্থী হয় আৰু তেওঁৰ নাম নগাঁও বটদ্ৰৱাৰ 60 নম্বৰ LAC এছেম্বলিত তেওঁ ভোটাৰ হয়। তেওঁৰ সবিশেষ, তেওঁৰ যোগাযোগৰ সবিশেষ ইয়াতে দেখুৱাইছে। তাৰপিছত যদি আমি প্ৰদ্যুৎ বৰদলৈৰ ফাইনেন্সিয়েল ডিটেইলছৰ বিষয়ে চাবলৈ যাওঁ, ফাইনেন্সিয়েল ডিটেইলছৰ যদি তেওঁৰ সম্পত্তিৰ বিষয়ে আমি যিহেতু পোনপটীয়াভাৱে কোন কিমান ধনী বা কাৰ কিমান সম্পত্তি আছে সেই তথ্যখিনি আমি যিহেতু আলোচনা কৰিবলৈ লৈছোঁ, গতিকে আমি পোনে পোনে প্ৰদ্যুৎ বৰদলৈৰ যি সম্পত্তি আছে সেই সম্পত্তিৰ বিষয়ে আমি আলোচনা কৰিবলৈ যাম। ইয়াতে তেওঁৰ ডিটেইলছ যি মুভেবল এছেটছ অৰ্থাৎ অস্থাৱৰ যি সম্পত্তি, সেই অস্থাৱৰ সম্পত্তিৰ কথা তেওঁ ইয়াতে উল্লেখ কৰিছে নিৰ্বাচন আয়োগক দাখিল কৰা
শপতনামা অৰ্থাৎ এফিডেভিটৰ জৰিয়তে আমি যদি ইয়াতে দেখিবলৈ পাওঁ যে কেছ ইন হেণ্ড সেলফ অৰ্থাৎ প্ৰদ্যুৎ বৰদলৈৰ নিজৰ হাতত কিমান নগদ ধন আছে সেয়া দেখুৱাইছে তেওঁ 1,61,562 টকা তেওঁৰ পত্নীৰ নামত আছে 4,18,928 টকা আৰু তেওঁৰ সন্তান বা ডিপেণ্ডেণ্ট তেওঁলোকৰ হাতত কোনো ধৰণৰ নগদ ধন থকা তেওঁ দেখুওৱা নাই ইয়াৰ উপৰি তেওঁ বেংকৰ একাউণ্টৰ ডিটেইলছ কিছুমান ইয়াতে তেওঁ দেখুৱাইছে বেংকৰ একাউণ্টৰ ডিটেইলছখিনি ইয়াতে আপোনালোকে দেখিবলৈ পাৰিছে এনেকৈ যদি আমি সবিশেষ তথ্য যদি আমি তলফালে আৰু চাবলৈ যাওঁ তেওঁৰ কিমান লোন আছে তেওঁৰ কিমান ইঞ্চুৰেঞ্চ আছে বা কিবা কি আছে গোটেই ইনভেষ্টমেণ্ট ক'ত কি ইনভেষ্টমেণ্ট কৰা আছে এনেকৈ যদি আমি অল টোটেল বা তেওঁৰ কিমান সোণ ৰূপ কেনেকুৱা কি আছে সেইসমূহ আছে গাড়ী কি আছে গোটেই তথ্য কিন্তু ইয়াতে আপোনালোকে দেখিবলৈ পাৰিছে আমি যদি প্ৰদ্যুৎ বৰদলৈৰ যি মুভেবল এছেট অৰ্থাৎ অস্থাৱৰ সম্পত্তি সেই অস্থাৱৰ সম্পত্তিৰ যদি সৰ্বমুঠ যি সৰ্বমুঠ মূল্যৰ যদি আমি চাবলৈ যাওঁ ইয়াতে গ্ৰাণ্ড টোটেল ভেলু বুলি লিখা আছে ইয়াতে প্ৰদ্যুৎ বৰদলৈৰ যি অস্থাৱৰ সম্পত্তি অৰ্থাৎ মুভেবল যি এছেট প্ৰদ্যুৎ বৰদলৈৰ নিজৰ নামত আছে 1,36,56,867.1 টকা ইয়াৰ উপৰিও ইয়াতে দ্বিতীয় স্থানত আপোনালোকে যে দেখিবলৈ পাইছে এয়া প্ৰদ্যুৎ বৰদলৈৰ পত্নীৰ নামত থকা সম্পত্তি 1,79,54,569.95 টকা এয়া হৈছে তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ সন্তানৰ নামত বা তেওঁলোকৰ কোনো ধৰণৰ সম্পত্তি থকা ইয়াতে দেখুওৱা নাই ইয়াৰ পিছত আমি যদি যাওঁ মুভেবল এছেটছ অৰ্থাৎ ইমুভেবল এছেটছ অৰ্থাৎ যি স্থাৱৰ সম্পত্তি ইয়াতে দেখুওৱা হৈছে এগ্ৰিকালচাৰ লেণ্ড লোকেশ্যন ছাৰ্ভে নম্বৰ ইয়াতে এট মিৰ্জাপুৰ ভিলেজ ৰামচৰণী মৌজা কামৰূপ ডিষ্ট্ৰিক্ট তেওঁৰ সম্পত্তি থকা বুলি দেখুওৱা হৈছে তেওঁৰ এগ্ৰিকালচাৰ লেণ্ড অৰ্থাৎ কৃষি কৰ্ম কৰিব পৰা মাটি ইয়াতে দেখুওৱা হৈছে ইয়াতে মাটি কিমান দাগ নম্বৰ পাট্টা নম্বৰ সেই সকলোখিনি তথ্য ইয়াতে উল্লেখ কৰিছে গতিকে আপোনালোকে চাব পাৰিছে মই আৰু বিশেষ নক'লোঁ এৰিয়া অফ টোটেল তেওঁৰ 3 বিঘা 4 কঠা 15 লেচা মাটি ইয়াতে আছে তাৰপিছত আকৌ এটা 2 কঠা 10 লেচা 5 বিঘা পত্নীৰ নামত 5 বিঘা 1 কঠা 5 লেচা মাটি ইয়াতে থকা বুলি তেওঁ দেখুৱাইছে আৰু এই গোটেইখিনিৰ যদি বা নন এগ্ৰিকালচাৰ লেণ্ডৰ বিষয়ে তেওঁ উল্লেখ কৰিছে নিজৰ নামত নাই কিন্তু পত্নীৰ নামত আছে বেলতলা মৌজাত হেঙৰাবাৰীত আছে 4 কঠা 8 লেচা 15 বিঘা 2 কঠা এগ্ৰিকালচাৰ লেণ্ড নন এগ্ৰিকালচাৰেল লেণ্ড এইবোৰ এনেকৈ গৈ যদি আমি সম্পত্তিৰ এপ্ৰক্সিমেট কাৰেণ্ট মাৰ্কেট ভেলু যিটো ইয়াতে দেখুওৱা হৈছে প্ৰদ্যুৎ বৰদলৈৰ নামত আছে 22,50,000 পত্নীৰ নামত আছে 1,42,00,000 আৰু এটা আছে 68 লাখ এনেদৰে আহি যদি আমি সৰ্বমুঠ সম্পত্তিৰ যি হিচাপ বা তেওঁ নিৰ্বাচন আয়োগক যি সম্পত্তিৰ হিচাপ দেখুৱাইছে সেই হিচাপ মতে যদি আমি চাবলৈ যাওঁ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী নগাঁও লোকসভা সমষ্টিৰ প্ৰদ্যুৎ বৰদলৈৰ যদি আমি স্থাৱৰ সম্পত্তিৰ বিষয়ে যদি চাবলৈ যাওঁ এয়া হ'লে আপোনালোকে দেখিব পাৰিছে এইটো যি অংক 1,16,15,000 এইখিনি হৈছে প্ৰদ্যুৎ বৰদলৈৰ নিজৰ নামত স্থাৱৰ সম্পত্তি আৰু তেওঁৰ পত্নীৰ নামত আছে 4,06,89,000 টকাৰ সম্পত্তি অৰ্থাৎ এইখিনি হৈছে স্থাৱৰ সম্পত্তি দুইজনৰ পতি পত্নী দুইজনৰ নামত প্ৰদ্যুৎ বৰদলৈ আৰু তেওঁৰ পত্নীৰ নামত এইখিনি সম্পত্তি আছে ইয়াৰ পিছত যদি আমি কিছু তথ্য চাবলৈ যাওঁ যে লোন অৰ ডিউজ কিমান লোন আছে কিমান তেওঁ ধাৰত আছে সেই সকলোবোৰ তথ্য ইয়াতে লাইবিলিটিজ কিমান আছে গোটেইখিনি তথ্য তেওঁ দিছে বা গভৰ্ণমেণ্টক তেওঁ কিমান ক'ত থাকে তেওঁ যিহেতু বৰ্তমান সাংসদ তেওঁৰ 1000 to 10th ফ্ল'ৰ গংগা MP ফ্লেটছ ডক্টৰ BD মাৰ্ক এৰিয়া নিউ দিল্লী এইখিনি এইবোৰ তেওঁৰ কিছু তথ্য যিবোৰ তথ্য তেওঁৰ নিৰ্বাচন আয়োগৰ এই শপতনামাত উল্লেখ কৰিছে আৰু এই যি তথ্যসমূহ আমি সংগ্ৰহ কৰিছোঁ এয়া বৰ্তমান সম্পূৰ্ণ পাব্লিক ডোমেইনত এভেইলেবল আপোনালোকেও নিৰ্বাচন আয়োগৰ বিভিন্ন ৱেবছাইটে হওক বা বিভিন্ন এপসমূহ আছে যিবিলাকত গৈ পেলাই আপোনালোকে এই তথ্যসমূহ নিজে ডাউনলোড কৰি চাব পাৰে তেওঁৰ যি অকুপেশ্যন বুলি দেখুওৱা হৈছে সেল্ফ প্ৰদ্যুৎ বৰদলৈ নিজে তেওঁৰ যি প্ৰফেশ্যন দেখুৱাইছে তাতে তেওঁ MP আৰু পেঞ্চনাৰ অৰ্থাৎ তেওঁ পূৰ্বতে কেবিনেট মন্ত্ৰী আছিলে MLA আছিলে তাৰে তেওঁ পেঞ্চন পায় আৰু MP হিচাপে দৰমহা পায় আৰু পত্নী তেওঁৰ প্ৰদ্যুৎ বৰদলৈৰ পত্নীৰ দেখুওৱা হৈছে ইয়াতে বিজনেছ বুলি দেখুওৱা হৈছে তেওঁলোকৰ সোৰ্স অফ ইনকাম স্যালাৰি পেঞ্চন ৰেণ্টেল এণ্ড ইণ্টাৰেষ্ট ইনকাম স্পাউছ অৰ্থাৎ প্ৰদ্যুৎ বৰদলৈৰ পত্নীৰ স্যালাৰিত ৰেণ্টেল এণ্ড ইণ্টাৰেষ্ট ইনকাম এনেকৈ তেওঁলোকে সবিশেষ তথ্য ইয়াতে দেখুৱাইছে তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি ইয়াতে দেখিবলৈ পাওঁ আমি এডুকেশ্যনেল কোৱালিফিকেশ্যনত প্ৰদ্যুৎ বৰদলৈৰ যি এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে এনেকুৱা ধৰণৰ
মাষ্টাৰ ডিগ্ৰী ফ্ৰম দ্য স্কুল অফ ছ'চিয়েল ছায়েন্স জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি নিউ দিল্লী 1980-81 তাৰপিছতে পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন মেনেজমেণ্ট মাৰ্কেটিং ফ্ৰম ইণ্ডিয়ান ইনষ্টিটিউট অফ মাৰ্কেটিং নিউ দিল্লী ইন 1982-83 এয়া তেওঁৰ সবিশেষ তথ্য ইয়াতে দেখুৱাইছে আৰু যদি কিছু আমি তথ্য চাওঁ তেওঁৰ কেণ্ডিডেটজনৰ নাম তাৰ সবিশেষ ইয়াতে দেখাইছে বা পূৰ্বতে যিখিনি দেখিছিলোঁ যে ইয়াতে চাওক মুভেবল ইয়াতে সকলোখিনি একেলগে আছে মুভেবল এছেটছ কিমান আছে ইমুভেবল এছেটছ কিমান আছে লাইবিলিটিজ কিমান আছে অৰ্থাৎ তেওঁৰ ঋণ কিমান আছে সকলোখিনি তথ্য ইয়াতে প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ যি শপতনামা সেই শপতনামাত তেওঁ সবিশেষ তথ্য ইয়াতে উল্লেখ কৰিছে আৰু এই সমগ্ৰ তথ্য কিন্তু নিৰ্বাচন আয়োগে বৰ্তমান ৰাজহুৱা কৰিছে আৰু তেওঁৰ নিৰ্বাচন আয়োগে ইতিমধ্যে তেওঁলোকৰ পাব্লিক ডোমেইন অৰ্থাৎ তেওঁলোকৰ ৱেবছাইটে হওক বা এপ হওক বিভিন্ন স্থানত এই তথ্যসমূহ কিন্তু ৰাজহুৱা কৰিছে আৰু তাৰে পৰাই আমি একত্ৰিত কৰি আপোনালোকৰ বাবে এই সবিশেষ তথ্যসমূহ লৈ আহিছোঁ শেহতীয়াকৈ সংবাদ মাধ্যমত এটা মন্তব্য কৰি যথেষ্ট চৰ্চাত আহিছিলে বিজেপিৰ নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী সুৰেশ বৰাই কৈছিলে যে তেওঁ শুই বহি থাকিলেও তেওঁৰ একাউণ্টত প্ৰতিদিনে 50 লাখকৈ টকা আহি যায় তেওঁৰ একাউণ্টত আহে গতিকে তেওঁ এনেই ধনী মানুহ গতিকে সুৰেশ বৰা আচলতে কিমান ধনী তেওঁ নিৰ্বাচন আয়োগৰ যি শপতনামা দাখিল কৰিছে সেই শপতনামাত তেওঁ কিমান তেওঁৰ সম্পত্তি আছে তাৰ তথ্য আমি আপোনালোকক জনাম আৰু শেষত আপোনালোকলৈ এইটো অনুৰোধ জনাম যে যদিহে ভিডিঅ'টো আপোনালোকে প্ৰথমবাৰ দেখি আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে কোন সমষ্টিৰ কোনগৰাকী প্ৰাৰ্থীৰ আপোনালোকে সম্পত্তি বা তেওঁলোকৰ শিক্ষাগত অৰ্হতা বা তেওঁলোকৰ যি ক্ৰিমিনেল ৰিপৰ্ট এনেকুৱা ধৰণৰ তথ্যবোৰ জানিব বিচাৰে স্পেচিফিক সেই তথ্য আপোনালোকে কমেণ্টত জনাব পাৰে কাৰ বিষয়ে আপোনালোকে জানিব বিচাৰে এতিয়া হওক চাই লওঁ নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰা আচলতে কিমান ধনী তাৰ তথ্য হৈছে বিজেপি দলৰ নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ যি এফিডেভিট অৰ্থাৎ তেওঁ যি শপতনামা নিৰ্বাচন আয়োগক দাখিল কৰিছে তেওঁৰ সম্পত্তি তেওঁৰ ক্ৰিমিনেল ৰেকৰ্ডছ বা তেওঁৰ কিমান ধন সম্পত্তি আছে কাৰণ সুৰেশ বৰাই কিছুদিন পূৰ্বে এটা মন্তব্য কৰিছিল যে তেওঁ শুই বহি থাকিলেও ৰাতি টোপনি মাৰি থাকিলেও তেওঁৰ 50 লাখ টকা প্ৰতি মাহতে তেওঁৰ একাউণ্টত সোমায় সেইবাবে তেওঁ নিজেও তেওঁ আচলতেই ধনী প্ৰকৃততে তেওঁ ধনী বুলি উল্লেখ কৰিছিলে গতিকে তেওঁ কিমান ধনী বা কিমান তেওঁৰ সম্পত্তি আছে তাৰ সবিশেষ তথ্য ইয়াতে আমি নিৰ্বাচন আয়োগক দাখিল কৰা যি শপতনামা তাৰ পৰা আমি আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ এয়া এফিডেভিট সুৰেশ বৰাৰ তেওঁৰ বয়স তেওঁৰ ঠিকনা সবিশেষ তথ্য ইয়াতে তেওঁ উল্লেখ কৰিছে নিৰ্বাচন আয়োগক তেওঁ ইয়াৰ নিজৰ ভেৰিফিকেশ্যন কৰিছে নিজৰ ক্লিয়াৰিফিকেশ্যন দিছে আমি যদি তেওঁৰ সম্পত্তিৰ যি তথ্য সেই তথ্যত যদি চাবলৈ যাওঁ তেওঁ কেণ্ডিডেট হৈছে ভাৰতীয় জনতা পাৰ্টিৰ তেওঁ নগাঁও বটদ্ৰৱা কনষ্টিটুৱেঞ্চিৰ তেওঁ এগৰাকী ভোটাৰ হয় তেওঁৰ যোগাযোগ নম্বৰ তেওঁৰ ফেচবুক টুইটাৰ সকলোখিনি তথ্য ইয়াতে উল্লেখ কৰিছে তেওঁৰ পত্নী বা তেওঁৰ যি ফাইনেন্সিয়েল কিছুমান ডিটেইলছ তেওঁৰ সন্তান যিসকল আছে তেওঁলোকৰ কিছু সবিশেষ এটা দিছে আমি যদি তেওঁলোকৰ এফআইআৰৰ তেওঁৰ যি ক্ৰিমিনেল ৰেকৰ্ডছ সেই ৰেকৰ্ডছত যদি চাবলৈ যাওঁ তেওঁৰ নামত ক'ত এফআইআৰ আছে নগাঁও পিএছত তেওঁৰ নামত এফআইআৰ আছে নগাঁও পিএছৰ কেছ নম্বৰ 3216/16 তাৰপিছত নগাঁও পিএছ কেছ নম্বৰ 2889/16 তাৰপিছত আৰু এনেকুৱা ধৰণৰ যিখিনি আছে গোটেই এইখিনি আমি ইমান বেছি আলোচনা কৰিব বিচৰা নাই যিহেতু আমি সম্পত্তিৰ বিষয়ে আলোচনা কৰিব ধৰিছোঁ কোন কিমান ধনী সেই বিষয়ে আমি আলোচনা কৰি আছোঁ গতিকে আমি পোনে পোনে তেওঁ যি নিজৰ সম্পত্তিৰ তথ্য উল্লেখ কৰিছে নিৰ্বাচন আয়োগক শপতনামা যোগে সেই তথ্যত আমি কিছু যাব বিচাৰিছোঁ ইয়াতে তেওঁ ডিটেইলছ দিছে মুভেবল এছেটছ অৰ্থাৎ তেওঁৰ অস্থাৱৰ যি সম্পত্তিসমূহ আছে সেই অস্থাৱৰ সম্পত্তিৰ ডিটেইলছ তেওঁ কি দিছে তেওঁৰ হাতত কিমান টকা নগদ টকা আছে পত্নীৰ নামত কিমান টকা আছে সকলো তথ্য কেছ ইন হেণ্ড তেওঁ ইতিমধ্যে ইয়াতে উল্লেখ কৰিছে কেছ ইন হেণ্ড তেওঁৰ হাতত আছে 12,05,170 টকা সুৰেশ বৰাৰ হাতত কেছ টকা তেওঁৰ হাতত থকা বুলি তেওঁ উল্লেখ কৰিছে তাৰপিছত তেওঁৰ পত্নীৰ নামত তেওঁ যিখিনি তথ্য উল্লেখ কৰিছে সেই তথ্য যদি আমি চাবলৈ যাওঁ ইয়াতে দিছে 11,87,650 টকা তেওঁৰ পত্নীৰ হাতত কেছ থকা বুলি কৈছে ইয়াৰ পিছত তেওঁৰ ডিপেণ্ডেণ্ট অৰ্থাৎ সন্তানৰ নামত তেওঁৰ যি টকা আছে 1,81,230 টকা আৰু আন এগৰাকী সন্তানৰ নামত আছে
1,01,210 টকা এইখিনি তেওঁৰ যি হাতত টকা নগদ টকা বুলি তেওঁ উল্লেখ কৰিছে ইয়াৰ পিছত তেওঁ বেংকৰ ডিটেইলছসমূহ ইয়াতে উল্লেখ কৰিছে আৰু যিখিনি বস্তু নিৰ্বাচন আয়োগৰ যি নীতি নিয়ম সেই নিয়মৰ অনুসৰি তেওঁলোকে ইয়াতে উল্লেখ কৰিছে তাৰপিছত তেওঁলোকে নিজৰ যি ইনভেষ্টমেণ্ট বা NSS পোষ্টেল ছেভিংছ তেওঁলোকৰ যি বিভিন্ন ধৰণৰ তেওঁলোকৰ যি বীমাসমূহ আছে সেইবিলাকৰ তথ্য ইয়াতে দেখুৱাইছে আমি পোনে পোনে যদি তেওঁৰ মুভেবল এছেটছ অৰ্থাৎ অস্থাৱৰ সম্পত্তিৰ মুঠ পৰিমাণ কিমান সেই পৰিমাণত যদি চাবলৈ যাওঁ এয়া চাওক আপোনালোকে গ্ৰছ টোটেল ভেলু অৰ্থাৎ এইখিনি হৈছে গ্ৰছ টোটেল ভেলুটো হৈছে এয়া তেওঁৰ অস্থাৱৰ সম্পত্তিৰ যি পৰিমাণ সেই অস্থাৱৰ সম্পত্তিৰ পৰিমাণৰ কথাটো ইয়াতে উল্লেখ কৰা হৈছে এইটো যিটো সংখ্যা আপোনালোকে দেখিবলৈ পাইছে এই সংখ্যাটো হৈছে সুৰেশ বৰাৰ নিজৰ নামত থকা সম্পত্তিৰ পৰিমাণ ইয়াতে যদি আমি চাবলৈ যাওঁ কিমান টকা তেওঁৰ নামত আছে 25,39,77,649 টকাৰ প্ৰপাৰ্টি অৰ্থাৎ 25,39,77,649 টকাৰ অস্থাৱৰ সম্পত্তি সুৰেশ বৰাৰ নিজৰ নামত আছে পত্নীৰ নামত যদি তেওঁৰ পত্নীৰ নামত যদি আমি চাবলৈ যাওঁ কিমান টকাৰ সম্পত্তি আছে সেয়া হ'লে এইটো আছিলে সেই সংখ্যাটো তেওঁৰ পত্নীৰ নামত যি অস্থাৱৰ সম্পত্তি সেই অস্থাৱৰ সম্পত্তি হৈছে 2,87,79,526 টকাৰ সম্পত্তি অস্থাৱৰ সম্পত্তি তেওঁৰ পত্নীৰ নামত আছে তেওঁৰ সন্তানৰ নামত দুগৰাকীকৈ সন্তানৰ নামত সম্পত্তি থকা বুলি তেওঁ দেখুৱাইছে এজনৰ নামত আছে 1,11,07,871 টকা আৰু আন এগৰাকীৰ নামত আছে 58,12,036 টকা এইখিনি হৈছে তেওঁলোকৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ তাৰপিছত ডিটেইলছটো দেখুৱাইছে যে ডিটেইলছ অফ ইমুভেবল এছেটছ অৰ্থাৎ যিবোৰ তেওঁৰ স্থাৱৰ সম্পত্তি সেই স্থাৱৰ সম্পত্তিৰ সবিশেষ ইয়াতে দেখুৱাইছে স্থাৱৰ সম্পত্তিত প্ৰথমতে এয়া চাওক সবিশেষ দেখুৱাইছে যে এগ্ৰিকালচাৰ লেণ্ড তেওঁৰ কৃষি মাটি ক'ত ক'ত কিমান মাটি আছে সবিশেষ তথ্য ইয়াতে দেখুৱাইছে সবিশেষ তথ্য কিমান দাগ নম্বৰ কিমান পাত্তা নম্বৰ কিমান সবিশেষ তথ্য ইয়াতে তেওঁলোকে উল্লেখ কৰিছে আমি ক'ত কিমান আছে সেইবিলাক বস্তু আমি চাবলৈ নাচাওঁ আমি গৈ পেলাই চিধা চিধি সেই সম্পত্তিৰ মূল্য কিমান সেই মূল্য যদি আমি চাবলৈ যাওঁ ইয়াতে কষ্ট অফ ল্যান্ড ইন ক্যাশ অফ পারচেজ এট দ্য টাইম অফ পারচেজ ইয়াতে সেই মাটিৰ যি মূল্য সেই মাটিৰ মূল্য দেখাইছে আমি যদি পুনে পুনে যদি তেওঁৰ স্থাৱৰ যি সম্পত্তি স্থাৱৰ সম্পত্তিৰ মুঠ পৰিমাণ আমি পৰিমাণত যদি চাবলৈ যাওঁ পৰিমাণ কিমান আছে আমি সেই বস্তুটোকে চাম আমি ক'ত কিমান আছে ইমান ডিটেইলছত আমি নাচাওঁ আমি যেহেতু খালি কেৱল মাত্ৰ সম্পত্তিৰ পৰিমাণটোহে আমি অধ্যয়ন কৰি আছোঁ সম্পত্তিৰ টোটেল হয় এইখিনিলৈকে এয়া আছিলে টোটেল সম্পত্তিৰ পৰিমাণ টোটেল অফ কাৰেণ্ট মাৰ্কেট ভেলু অফ তাৰ মানে যিখিনি তেওঁৰ স্থাৱৰ সম্পত্তি তাৰ সবিশেষ ইয়াতে দিছে ইয়াতে যদি আপোনালোকে চাই এইটো যিটো সংখ্যা আপোনালোকে স্ক্ৰিনত দেখিছে এই সম্পত্তিৰ পৰিমাণখিনি হৈছে সুৰেশ বৰাৰ নিজৰ নামত ইয়াতে যদি আমি হিচাপ কৰি চাওঁ 14,78,29,000 টকাৰ স্থাৱৰ সম্পত্তি সুৰেশ বৰাৰ নিজৰ নামত আছে তেওঁৰ পত্নীৰ নামত যদি চাবলৈ যাওঁ তেওঁৰ পত্নীৰ নামত আছে 99,40,000 টকাৰ স্থাৱৰ সম্পত্তি তেওঁৰ এজন সন্তানৰ নামত আছে 4 কোটি টকাৰ সম্পত্তি এয়া হ'ল তেওঁৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ ইয়াৰ পিছত যদি আমি তেওঁলোকৰ যিখিনি লোন আছে বা তেওঁলোকৰ কিমান টকাৰ লোন আছে তাৰ সবিশেষ তথ্য কিমান টকাৰ ঋণ তেওঁলোকৰ লাইবিলিটিজ কিমান আছে এইখিনি আমি চাব লাগিব কাৰণ যেহেতু সম্পত্তি দেখিলো গতিকে তেওঁলোকৰ ঋণ ধাৰ কিমান আছে সেয়াও আমি চোৱাটো দৰকাৰ 22 কোটি টকা সুৰেশ বৰা নিজে কিন্তু ঋণ আছে তেওঁৰ পত্নীৰ নামত আছে সন্তানৰ নামতো ঋণ কিন্তু থকা ইয়াতে দেখুৱাইছে আমি যদি তাৰ পিছত সুৰেশ বৰাৰ যদি প্ৰফেশন আৰু অকুপেশন যদি আমি চাবলৈ যাওঁ সুৰেশ বৰাৰ নিজৰ প্ৰফেশন যিটো দেখুৱাইছে বিজনেছ সিভিল কন্ট্ৰাক্টৰ ব্ৰিক ফিল্ড ষ্টন ক্ৰাছিং ইউনিট ৰিটেইল ইউনিট ওয়াইন শ্বপ অৰ্থাৎ তেওঁ ঠিকাদাৰ হয় তেওঁৰ ইট ভাটা আছে তেওঁৰ হিলৰ কুৱেৰি আছে ষ্টন ক্ৰাছাৰ তাৰ মানে হিল ভাঙা মেচিন যিটো তেওঁৰ ৰিটেইল ওয়াইন শ্বপ আছে মদৰ দোকানো আছে তেওঁ সোশ্যাল ওয়াৰ্কাৰ বুলি কৈছে লগতে পলিটিশিয়ান বুলিও কৈছে
আৰু তেওঁৰ পত্নী হ'ল এগৰাকী বিজনেছমেন বুলি দেখুৱাইছে MHSD ৰিটেইল আউটলেট ডিটেইলছ অফ HPCL এণ্ড এগ্ৰিকালচাৰেল প্ৰডাক্ট ষ্টক বিজনেছ HPCL অৰ্থাৎ তেওঁ হিন্দুস্তান পেট্ৰলিয়ামৰ কিজানি তেওঁলোকৰ তেল ডিপু আছে তেওঁলোকৰ বিজনেছৰ সোৰ্স অফ ইনকাম যদি দেখুৱাইছে তেতিয়াহ'লে বিজনেছ দেখুৱাইছে পাৰ্টনাৰশ্বিপ ফাৰ্ম ৰেণ্টেল ইনকাম ইণ্টাৰেষ্ট আৰু বেংক ডিপজিট তেওঁলোকৰ বিজনেছেই মূল তেওঁলোকৰ সোৰ্স অফ ইনকাম বুলি ইয়াতে দেখুৱাইছে তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি আমি চাবলৈ যাওঁ সুৰেশ বৰাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন যিটো দেখুৱাইছে হাইস্কুল লিভিং চাৰ্টিফিকেট অৰ্থাৎ তেওঁৰ সৰ্বোচ্চ শিক্ষাগত অৰ্হতা হৈছে তেওঁ কিন্তু তেওঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁ মেট্ৰিক পাছ কৰিছিলে 1988ত আৰু তেওঁ শেষ কৰিছে মৌখুলি শ্বহীদ অনিল বৰা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা তেওঁ 1988ত মেট্ৰিক পাছ কৰিছিলে তাৰপিছত নগাঁও গভৰ্ণমেণ্ট বয়েজ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা তেওঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলে 1990ত এয়া হৈছে তেওঁৰ শিক্ষাগত অৰ্হতা আৰু তাৰপিছতে তেওঁৰ সবিশেষ তথ্য তেওঁৰ ঠিকনা নাম ঠিকনা বেংকৰ ডিটেইলছ আৰু যি সম্পত্তিৰ সবিশেষ তথ্য সেই সমগ্ৰ তথ্য তেওঁ ইয়াতে উল্লেখ কৰিছে আৰু তেওঁ এয়া ভেৰিফিকেশ্যন কৰিছে নিজে ছিগনেচাৰ কৰিছে গতিকে এই সমগ্ৰ তথ্য কিন্তু আমি নিৰ্বাচন আয়োগে ইতিমধ্যে ৰাজহুৱা কৰা যি তথ্য সেই তথ্যৰ পৰাহে আমি সংগ্ৰহ কৰিছোঁ গতিকে আপোনালোকে নিৰ্বাচন আয়োগৰ বিভিন্ন ধৰণৰ যি তথ্যসমূহ ৰাজহুৱা কৰিছে তাৰ পৰা এই তথ্যসমূহ আপোনালোকে সংগ্ৰহ কৰি চাব পাৰে